সমষ্টি আমাৰ যুঁজখন বিজেপিৰ বিৰুদ্ধে আৰু এই কথা পাকাবাটবাৰী সমষ্টিৰ মানুহে জানে কিহৰ কাৰণে কৈছোঁ কাৰণ আমি ইয়াতে ভোট দিছিলোঁ বিজেপি বিৰোধী শক্তিক পিছত গৈ আমাৰ ভোটটো যেন বিৰোধীক দিছিল বিজেপিক দিছিল বুলি মানুহে অনুমান কৰিছে আৰু এনেকুৱা আভাৱ উঠিছে যাৰ কাৰণে আমাৰ যুঁজখন বেছিকৈ ইয়াতে বিজেপিৰ বিৰুদ্ধে কৰি আছোঁ বাকী পাকাবাটবাৰী সমষ্টিত আমাৰ কিছু কৰ্মীহে আজি পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আজি ওলাই আহিছে আপোনালোকে দেখিব অহা পঞ্চায়ত নিৰ্বাচনৰ পিছত ফলাফলত আপোনালোকে গম পাব যে AIUDFৰ সমৰ্থনত AIUDFৰ পক্ষে AIUDF দলে যি তৃণমূল স্তৰত সাংগঠনিক ভেটি মজবুতৰ কাৰণে যি ধৰণৰ কাম কাজ কৰিছিল তাৰ বহিৰ্প্ৰকাশ আপোনালোকে খুব কম দিনত পাই আছে যি সময়ত AIUDF দল গঠন হৈছিল সংখ্যালঘু ৰাজনীতিৰ যি ভূমিকা লৈছিল এই সময়ত কিন্তু দেখা গৈছে যিসমূহ সমষ্টিৰে অখিল গগৈয়ে শেহতীয়াকৈ তেওঁৰ কুচকাৱাজ চলাই আছে আপোনালোকৰ অখিল গগৈ ডাঙৰীয়াই সংখ্যালঘু এলেকাত কৰিব বিচৰা ৰাজনৈতিক কুচকাৱাজ এটি বৃথা প্ৰচেষ্টা কাৰণ তেখেতৰ আৰম্ভণিতেই কেনাটো লগাই থৈছে তেখেতে 1949 চনৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ কৰি নিগম নিকায় আৰু প্ৰতিনিধি হোৱাৰ যোগ্যতাৰ ভিত্তিবৰ্ষ 1951 বিচাৰিছে অখিল গগৈ তেওঁৰ কিতাপত বিচাৰিছে আৰু সেই অখিল গগৈ আজি সংখ্যালঘুৰ কাৰণে ইমান ডাঙৰ নেতা হ'বলৈ আহিছে সংখ্যালঘু মানুহতো ভাং নাখায় যিসকলে বুজি পোৱা নাই যিসকলে জনা নাই তেওঁলোকে দুদিন পিছত জানিব সেই কথা বতৰাবিলাক ইমান দিনে প্ৰয়োজন পৰা নাছিল মানুহে ইমানকৈ বৰকৈ লৈ যোৱা নাছিল তেখেতৰ মনোভাৱ বেয়া আৰু মানুহে নিশ্চিতভাৱে চিনি পাব আহক কি কৰে তেওঁলোকৰ উজনি অসমত তেওঁৰ হৈ কৰ্মী সভা 200 মানুহৰ আৰু নামনি অসমত হাটে বজাৰে আমাৰ কেনভাছাৰ আহিলেও মানুহ আহে ডাঙৰ কথা একো নহয় তেওঁলোকে হাটে বজাৰে এই ধৰণৰ মিটিং পাতি আৰম্ভ কৰিছে কৰি থাকক তেখেতৰ অধিকাৰ আছে উজনি অসমত তেওঁ যোৱাবাৰ কংগ্ৰেছ AIUDFৰ চৰকাৰ অহাৰ কাৰণে বাধা আৰোপ কৰিছিল আৰু বিজেপিৰ এজেণ্ট হিচাপে তেখেতে পৰিগণিত হৈছিল অহা দিনত তেওঁ কি কৰে আপোনালোকে লক্ষ্যৰে ৰাখক পাকাবাটবাৰী সমষ্টি অহাবাৰ UDFৰ দখলত যাবলৈ গৈ আছে কি কাৰণ কিহৰ কাৰণে সকলোখিনি আপোনালোক কম কথাত বিশ্লেষণ কৰাটো ইমান হেৰি নহয় কিন্তু মই কৈছোঁ যে AIUDFে 2026 চনত পাকাবাটবাৰী সমষ্টি পাবই পাব AIUDFে 2021 চন বাহিৰে অন্য কোনো নিৰ্বাচনতে মিত্ৰতা মহাজোঁট ইত্যাদি নকৰাকৈ আজিৰ দিনলৈকে বিৰোধীৰ আসনত থাকি দৃষ্টি আহিছে যুঁজ দি আহিছে আৰু অহা দিনতো এই যুঁজ আৰু অধিক শক্তিশালীভাৱে মজবুতভাৱে আৰু বলিষ্ঠভাৱে হ'ব